আমাৰ জীৱনৰ আদৰ্শ উদ্ধৱ মহামহন্ত তেৰাই যেতিয়া পূৰ্ণকৃষ্ণ ভগৱন্তই এই ধৰাধামলৈ আহি শতু মহৎ লীলা সাধন কৰি মহাবৈকুণ্ঠৰ প্ৰস্তুতি কৰিলে সেই সময়তে অস্বস্থ বৃক্ষৰ তলত ব্যাধৰ শৰৰ আঘাতৰ জৰিয়তে ভগৱন্ত প্ৰভুৱে নৰকলেবৰ ত্যাগ কৰি যোৱাৰ যি প্ৰস্তুতি কৰিলে সেই স্থানত গৈ প্ৰিয় সখা অভিন্ন আত্মাস্বৰূপ সুখীদেৱ বান্ধৱ উদ্ধৱ মহন্ত গৈ উপস্থিত হৈছে আৰু উদ্ধৱে প্ৰভুৰ এই মহাপ্ৰস্তুতিৰ কথা গম পায় অতি কাৰুণিক আৰু কাপুণ্যভাৱে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে যে প্ৰভু তুমি খাওঁতে শুওঁতে উঠোতে বহুতে সৰ্বক্ষণতে মই তোমাৰ গাৰ ছাৰ দৰে আছিলোঁ তুমিয়ে মোৰ জীৱনৰ ব্ৰত তপ তীৰ্থ পুণ্য প্ৰীতি মাতৃ সুহৃদ হিচাপে মোৰ জীৱনৰ গতিপথৰ নিয়ন্ত্ৰক হিচাপে তুমি পৰামৰ্শদাতা হিচাপে সৰ্বক্ষণে আছিলা কিন্তু আজি তুমি মোক নোকোৱাকৈ এই সংসাৰত মোক অকলে এৰি থৈ তুমি যাবলৈ ওলাইছা তুমি প্ৰভু কিয় এবাৰো ভাবি নচলা যে তোমাৰ অবিহনে মোৰ কি অৱস্থা হ'ব পাৰে এই বুলি অতি কাৰুণিকভাৱে ভগৱন্তৰ চৰণত তনুমন সপিদি দুধাৰি চকুলোৱে ভগৱন্তৰ ৰাতুল চৰণ উদ্ধৱ মহন্তই তিয়াৰিছে অতি হৃদয়স্পৰ্শী এইটো অধ্যায় ভক্তিৰ চূড়ান্ত প্ৰাপ্তিৰ এটি হল অধ্যায় জীৱ আৰু শিৱৰ সংযোগ নৰে নৰোত্তম হোৱাৰ যিটো ব্যৱস্থা আত্মা পৰমাত্মাৰ যি সংযোগ গতিকে ভাগৱতৰ আটাইতকৈ ভক্তিপূৰ্ণ হৃদয়স্পৰ্শী উদ্ধৱ কৃষ্ণ সংবাদ য'ত শ্ৰৱণ কীৰ্তন হৈ থাকে তাত কেতিয়াও বেলেগ কথা আহিব নালাগে আইসকল যুৱ বন্ধুসকল মনত ৰাখিব ভাগৱতৰ জীৱৰ পৰম গতি পোৱাৰ যিটো অধ্যায় হ'ল সেইটো হ'ল উদ্ধৱ কৃষ্ণ সংবাদ আৰু আমি সেই চূড়ান্ত স্কন্ধটিৰ সেই অধ্যায়টিৰ লগত সংপৃক্ত হৈছোঁ ইয়াত যাতে আপোনালোকে বেলেগ কথা নাপাতে মায়াৰে পৰিপূৰ্ণ এটি জীৱক কেনেকৈ পুণ্যাত্মালৈ ৰূপান্তৰ কৰি মায়াৰ পৰা বিমুক্ত কৰি ভগৱন্তৰ কৃপা পাব পৰা ব্যৱস্থা সেইটো অধ্যায় হ'ল উদ্ধৱ কৃষ্ণ সংবাদ ইয়াৰ প্ৰতিটো পদ প্ৰতিযোকা ঘোষা আমাৰ জীৱনৰ কাৰণে অতি মূল্যৱান আমি ইয়াৰ প্ৰতিযোকা পদৰ প্ৰতিটো ঘোষাৰ যদি অৰ্থ বিশ্লেষণ কৰোঁ একোখন গ্ৰন্থ হ'ব ইয়াত খুব সুন্দৰভাৱে কেনেকৈনো আমি ভগৱন্তক সুহৃদ হিচাপে ল'ব লাগে আমাৰ মূল চালিকা শক্তি হিচাপে আমি জীৱনত ল'ব লাগে আমি প্ৰতিটো কথা এই অধ্যায়টোৰ যোগেদি পাম সেইকাৰণে ইয়াত কৈছে বংশক সংহৰি হেৰি ভূমি তুমি যাইবা
জানিলো আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী। তুমি এখন দুখন ব্ৰহ্মাণ্ড নহয়, এখন দুখন জগতৰ নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী তুমি, সমস্ত জীৱৰ স্বামী গৰাকী। সেইকাৰণে আমি তোমাক প্ৰাৰ্থনা জনাওঁ কি বুলি? হে কৃষ্ণ স্বামী। পুৰুষসকলেও জনাওঁ, মহিলাসকলেও জনাওঁ, আইসকলেও জনাওঁ, যুৱকসকলেও জনাওঁ, যুৱতীসকলেও জনাওঁ, হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে হৰণ চাওঁ কৰায় অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেখে প্ৰভুৱে ৰাও। এই যে প্ৰাৰ্থনাবোৰ আমি কেৱল মাত্ৰ গাব লাগে কাৰণে গালে নহ'ব। এই ভগৱন্তৰ চৰণত যে আমি প্ৰাৰ্থনা গাব লাগে, বন্তি গছ জ্বলাব লাগে, ধূপ কাষ্ঠ জ্বলাব লাগে, দণ্ড গুৱাপান অৰ্চনী আগবঢ়াব লাগে, এই দেখাক দেখি কৰিব লাগে কাৰণে কৰিলে নহ'ব। এইটো হ'ল হৃদয়ৰ অনুভৱৰ বস্তু। এই হৃদয়ৰ অনুভৱটো ভগৱন্তক দিবলৈ কৈছে। ভগৱন্তে কৈছে ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু যদি আনি মোক পূজে মই তাক গ্ৰহণ নকৰোঁ। ভগৱন্তে নিজেই কোৱা কথা, অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে তাহাৰ বস্তু গ্ৰহণ নকৰোঁ কদাচিতে। যিসকলে মোক নাজানি অন্যক সেৱা পূজা কৰে, মোৰ অস্তিত্বক উপলব্ধি কৰিব নোৱাৰে, সেইসকল হ'ল অভক্ত। সেইসকল অভক্ত এশনীয়া সমাজতো আছে, বহুশনীয়া সমাজতো আছে, ভাগৱতীয়া সমাজতো আছে, ব্ৰাহ্মণীয়া সমাজতো আছে, সকলোতে আছে। অৰ্থাৎ ঈশ্বৰ ব্যতিৰেকে যিবিলাক কৰ্ম কৰোঁ সেইবিলাক হ'ল জ্ঞানমাৰ্গ কৰ্ম। ঈশ্বৰ ব্যতিৰেকে আমি যিবিলাক কৰোঁ পূজা পাতল যাগ যজ্ঞকে আদি কৰি সেইবিলাক হ'ল কৰ্মকাণ্ডীয় বস্তু। গতিকে জ্ঞান আৰু কৰ্মৰ যোগেদি ভগৱন্তৰ কৃপা আমি লাভ কৰিব নোৱাৰোঁ। ভগৱন্তৰ কৃপা লাভ কৰাৰ একমাত্ৰ উপায়টোৱে হ'ল এই যিদৰে ভগৱন্তৰ পৰম বাংময় মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰি লৈ ভগৱন্তৰ নাম সমৃদ্ধ কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা পাঠ আৰু পৰ্যালোচনাৰ যোগেদি ইয়াৰ যি পৰম তত্ত্বজ্ঞান, সেই তত্ত্বজ্ঞান নিজৰ জীৱনত লৈ জীৱনটো সেই ৰাস্তাৰে যি নিবৰ কাৰণে যত্ন কৰিছে, এইটো হ'ল ভক্তি মাৰ্গৰ বস্তু। গতিকে এই কথাবোৰ আমাক কোনোবাই আহি বুজাই দিবলৈ আমি ৰৈ থাকিব নালাগে, কাৰণ আমি প্ৰত্যেকেই 2 শ্ৰেণীকৈ পঢ়া অন্তত শিক্ষিত লোক। আগৰ দৰে নিৰক্ষৰ লোক আজি সমাজত নাই। আমি প্ৰত্যেকেই অসমীয়া ভাষাৰে সমৃদ্ধ অন্তত 2-4 শ্ৰেণী আমি পঢ়িছোঁ। ইয়াৰ কথাখিনি আমি বুজিব পাৰিম, ইয়াত বৰ টান কথা নাই। খালি ইয়াত মনটো খুব নিবিড়ভাৱে দিব লাগিব যে ব্ৰহ্মাকে প্ৰমুখ কৰি শাস্ত্ৰই আমাক উপদেশ দিছে নহয়, নাই দিয়ে জানো? আমি প্ৰাৰ্থনাতে গাইছোঁ যুৱ বন্ধুসকল, আমি LP স্কুলৰ পৰা হাই স্কুললৈকে প্ৰাৰ্থনা কৰোঁতে সেই প্ৰাৰ্থনা ভাগ প্ৰায়ে গাওঁ। অ ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশয় ঘুমতি যায়। সৃষ্টিকৰ ব্ৰহ্মা মনত ৰাখিব। ব্ৰহ্মাকে প্ৰমুখ কৰি, ব্ৰহ্মা আদি কৰি জীৱযত যিমান জীৱ আছে, ব্ৰহ্মা, শিৱ, ইন্দ্ৰ আদি কৰি 33 কোটি অৰ্থাৎ 33 প্ৰকাৰৰ দেৱতাকে প্ৰমুখ কৰি গন্ধৰ্ব, কিন্নৰ,
দানৱ দৈত্য মানৱ আমিবিলাক সমস্ত ক'ত আছে ঈশ্বৰৰ মায়াত আমি পতিত হৈ আছো গতিকে সেই মায়াস্বামী জগতৰ ঈশ্বৰ মহাহৰি বিষ্ণু কৃষ্ণ সেইজন কৃষ্ণত আমি আশ্ৰয় কৰিব লাগে আমি বেলেগৰ কথা শুনিব নালাগে অলপ আগতে আমি কৈছো যিমতে ভজিবে মোক শাস্ত্ৰে কহে তাক গীতাত অৰ্জুনক কৈছে সেই অৰ্জুন কি মতে মোক ভজিবা কোনোবা পণ্ডিতৰ ওচৰৰ পৰা তুমি জানিব বুজিব নালাগে অন্তত যাৰাসকলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতৰ আশ্ৰয়ী হৈছে ইয়াত কি আছে জীৱনৰ অমৃত আছে আমি যে মানুহ 84 লক্ষ জনী বাগৰি বাগৰি শ্ৰেষ্ঠতম তনুধাৰী মনুষ্য জন্ম লাভ কৰিলো আমাৰ জন্মৰ লক্ষ্য আৰু উদ্দেশ্য কি আমি যদি নিজকে এবাৰ সুধো হুৱে মাই মই কোন কৰ পৰা আহিলো এই কথাটো প্ৰথম যে মই মানুহ হৈ যে আহিলো মই আসলতে কোন এবাৰ যদি নিজে নিজক সুধে হুৱে মাই মই কোন কৰ পৰা আহিলো এক দ্বিতীয়টো হল মই আছো ক'ত কৰিছো কি তৃতীয়টো হল মই কি কৰিলে কলৈ যাম যিহেতু 100 বছৰ জন্ম 100 বছৰীয়া এটা তনু মই পাইছো মনুষ্য আয়ুষ হত বৰিষ সংখ্যাত 100 বছৰ আয়ুষ মনুষ্যৰ অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত আধাটো বিফলে যায় মানে শুই থাকোতে যায় বুলিছে জানিবা নিদ্ৰাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত 100 বছৰ 50 বছৰ শুই থাকোতে গ'ল থাকিলে 50 বছৰ নহলে বাৰু খেলা ধুলা কৰি বিষয় ভোগ কৰোতে গ'ল 20 বছৰ যায় বৰিষ বিংখৰি উমলন্তে ধনক উপাৰ্জন কৰোতে যায় 10 বছৰ খেলা ধুলা বিষয় ভোগ কৰোতে 20 বছৰ গ'ল ধন উপাৰ্জন কৰোতে 10 বছৰ গ'ল 30 বছৰ 50 30 গলে থাকিলে 20 বছৰ 100 বছৰ 50 বছৰ হৈ থাকোতে গ'ল 20 বছৰ খেলা ধুলা কৰি বিষয় ভোগ কৰোতে গ'ল 10 বছৰ ধন উপাৰ্জন কৰোতে গ'ল 80 বছৰ হল 50 30 80 থাকিলে 20 বছৰ শেষৰ 20 বছৰটো কেনেকে যায় বুলি কৈছে বৃদ্ধকালে যাই শেষ বৰিষ বিংখতি 20 বছৰ বৃদ্ধকালত যায়গে একো কাৰ্য কৰিবাক নাহিকে শকতি এতিয়া বৃদ্ধকাল 80 বছৰীয়া যিসকল আছে আৰু 20টা বছৰ 100 বছৰৰ কাৰণে কিবা কৰিব পৰা সামৰ্থ্য আমাৰ আছে জানো নাই চকু গলগে আমি চশমা লগালোই আধা বয়সতে কাৰোবাৰ চুলি পকিছে কাৰোবাৰ দাঁত সৰিছে নহনে বাৰু যিটো স্মৃতি শক্তি সেইটো কমি গৈছে গতিকে অচৰ্য বিভূতি বলবিলাক লাহে 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 দেহৰ পৰা নাইকিয়া হৈছে একো কাৰ্য কৰিবাক নাহিকে শকতি সেইকাৰণে ভাগৱতত আমাক নিৰ্দেশনা দিছে যে যাৰাসকলে জীৱনৰ অমৃত লাভ কৰিম বুলি ভাবিছে এই 100 বছৰীয়া জীৱনটোৰ 50 বছৰ আধাটো কাল এনেই নপঠিয়াব ভাগৱতত সেইকাৰণে উপায় দিছে আমাক কোনখিনিৰ পৰা আমি জীৱনটো শৃংখলিত কৰিব পাৰো যে এৰা শিশু হ'ব অনুযত কৰ্ম কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম কি ভাগৱত ধৰ্মই হল এখন হৰিনাম ধৰ্ম এক হৰণ হৰি নাম ধৰ্ম কহু কৰু ৰাজ প্ৰকাশ বহাৰপুৰ মাধৱদেৱে গুৰু বন্দনাত আমাক সুন্দৰভাৱে দিছে গুৰু ভতিমা যেতিয়া আমি গাওঁ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱনাৰায়ণ শংকৰ তাহেৰি অংশ শংকৰদেৱ অন্য কোনো নহয় আমাৰ গুৰুৰ গুৰু পৰম গুৰু জগত গুৰু কলিযুগৰ
সমস্ত মানৱৰ গুৰু, সেইকাৰণে জগত গুৰু বুলি কোৱা হৈছে। গতিকে সেইজন গুৰু আৰু তেৰাৰে প্ৰপন্ন ভক্ত অভিন্ন আত্মাস্বৰূপ শহীদ বান্ধৱ বোৱাৰপুৰ মাধৱদেৱে সুন্দৰভাৱে কৈছে যে একশৰণ হৰিনাম ধৰ্ম সেই হ'ল ভাগৱত ধৰ্ম। এই এখন হৰিনাম ধৰ্মৰ মাজত কি লুকাই আছে? যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিব ভূতকদায়া সকৰুণ চিত, সকৰুণ চিত। এই যিটো এতিয়া আমি উদ্ধৱ কৃষ্ণ সংবাদৰ যোগেদি পাইছো, উদ্ধৱে এনেকুৱা ভক্তি ভগৱন্তৰ চৰণত কৰিছে, তেওঁ নিজেতো নিজে গলিত হৈছে, তেওঁ এই অমৃতময় বাণীৰ যোগেদি আমি তাক শ্ৰৱণ কীৰ্তন কৰি আমাৰ হৃদয়খনো আমি তেনেকুৱা কৰিব পাৰোঁ। ভক্তিৰ পৰিপূৰ্ণ এখন হৃদয় আমি প্ৰস্তুত কৰিব পাৰোঁ, যাৰ জৰিয়তে ভক্তিপূৰ্ণ এটা মনৰ আমি তৈয়াৰ কৰিব পাৰোঁ, যাৰ জৰিয়তে সেই অধ্যায়টোৱে হ'ল ভক্ত ভগৱন্তৰ মিলনৰ অধ্যায়, জীৱ শিৱ সংযোগৰ অধ্যায়, উদ্ধৱ কৃষ্ণ সংবাদ। ইয়াত খুব সুন্দৰভাৱে কৈছে যে তোমাৰ চৰণ নেদেখি খনেকো থাকিব নোৱাৰো হৰি, তুমি এৰিলাতে চাৰি প্ৰাণ প্ৰভু অৱশ্যকে যাইব মৰি। তুমি খাওঁতে শুওঁতে উঠোতে বহুতে সৰ্বক্ষণে মই তোমাৰ লগতে থাকোঁ, আৰু তুমি মোক এনেদৰে ভাল পোৱা, তুমি উদাত্ত স্বৰে ঘোষণা কৰি থৈছা যে তুমি নিজক যিমান ভাল পোৱা তাতোতকৈ অধিক মোক ভাল পোৱা, সৃষ্টিকৰ ব্ৰহ্মাক তুমি যিমান ভাল পোৱা তাতোতকৈ অধিক মোক বেছি ভাল পোৱা, তোমাৰ নিজৰ দাদা বলোৰামক তুমি যিমান ভাল পোৱা তাতোতকৈ বেছি মোক ভাল পোৱা, সংহাৰকাৰী ৰুদ্ৰ শিৱক যিমান ভাল পোৱা তাতোতকৈ বেছি মোক তুমি ভাল পোৱা, জগত মাতা লক্ষ্মীতকৈ তুমি মোক ভাল পোৱা, এই বুলি প্ৰভু তুমিয়ে নিজ মুখে কৈছা। অৰ্থাৎ ভগৱন্তই ভকতক ভাল পায়। আমি সেইজন ভগৱন্তৰ ভকত হ'বৰ কাৰণে যত্ন কৰিব লাগিব। সেইজন ভগৱন্তৰ ভকত হ'বৰ কাৰণে যদি আমি অকণমান যত্ন কৰোঁ, আমি তাৰ কাৰণে যদি দুখন হাত ভগৱন্তৰ চৰণলৈ আগবঢ়াই দিওঁ, ভগৱন্তৰ চাৰি হাতে সেইজন ভকতক সাবটি ধৰে। ভগৱন্তৰ চতু হাতে সেইজন ভকতৰ শিৰত কৃপা বৰ্ষণ কৰোঁ বুলি কৈছে। গতিকে আমি মাত্ৰ ভগৱন্তৰ দ্বিভুজ আগবঢ়াই দিব লাগে। আমি যদি সদায় কৰ্ম মাৰ্গতে থাকোঁ, আমি যদি জ্ঞান মাৰ্গতে আবদ্ধ হৈ থাকোঁ, তেতিয়াহ'লে ভগৱন্তৰ কৃপাধন্য আমি হ'ব নোৱাৰিম। এই কথাবোৰৰ কাৰণে প্ৰভু আমি পুনৰ কৈছোঁ, কোনোবা অনুষ্ঠানৰ ভকতে আহি আমাক বুজাই দিবহি নালাগে, লাগিব জানো? কাৰণ কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱত সমস্তৰে কাৰণে সহজলভ্য হৈ আছে। আমি মাত্ৰ তাৰ আশ্ৰয় হ'ব লাগে। আজি যে অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আপোনালোকে, কেৱল মাত্ৰ ধুনীয়া ধুনীয়া সুৰ দি আমি পঢ়ি থাকিলে কামত আহিব নেকি? নাহিব। আমি সুৰ দি পঢ়িব লাগিব, সুৰে যিহেতু আকৰ্ষণ কৰে, গতিকে আমাৰ সুৰটো লাগিবই। ইয়াৰ জৰিয়তে আমি যিবোৰ কথা আলোচনা কৰিছোঁ, এই কথাবোৰ ভাগৱতৰ লগত আছেনে নাই, এই কথাবোৰ আমাৰ জীৱনৰ কাৰণে মূল্যৱান কথা হয়নে নহয়, এইবোৰ কিন্তু আমি সূক্ষ্মাতি সূক্ষ্ম বিশ্লেষণ কৰিব লাগিব। তেতিয়াহে এই অনুষ্ঠানটো লাখ টকা খৰচ কৰি অনুষ্ঠিত কৰাৰ আমাৰ কিবা নহয় কিবা এটা উপকাৰ হ'ব। ইয়াত খুব সুন্দৰভাৱে সেইকাৰণে কৈছে যে তুমি প্ৰভু এনেদৰে ঘোষণা কৰাৰ পিছত অন্তত মোক নোকোৱাকৈ তুমি যাব খুজিছা। এবাৰলৈ তুমি কিয় নাভাবিলা যে তোমাৰ প্ৰাণৰ বান্ধৱ শহীদ, তুমি যাক সবাতোকৈ শ্ৰেষ্ঠত্ব আসনত অলংকৃত কৰিছা, সেইজনৰ কি অৱস্থা হ'ব পাৰে? এই বুলি উদ্ধৱ মহামহন্তই ভগৱন্তৰ ৰাতুল চৰণত নিজৰ সৰ্বস্ব দি ভগৱন্তক প্ৰাৰ্থনা জনাইছে। তুমি তপপূৰ্ণ তুমি বিনে শূন্য দেখুই তু ত্ৰিজগত কাপুণ্য ককৰু
শৰণত ধৰো নিউক মুকল গত। চাওকচোন কিমান হৃদয়স্পৰ্শী, কিমান কাৰুণিকভাৱে হৃদয়ৰ সৰ্বস্ব দি ভগৱন্তৰ চৰণত নিজক সমৰ্পণ কৰিছে। শৰণ তোমাৰ পংকজ পুজিবে কত পুণ্যে পাইলো লাগ। বাপ জগন্নাথ নকৰা অনাথ ভকত তুমি ত্যাগ। আমিতো প্ৰভু তোমাৰ ভকত হয় নে নহয় নাজানো, কিন্তু তুমি মোক কৈছা তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তুমি যেতিয়া তোমাৰ ভক্ত বুলি মোক পৰিচয় দিছা, স্বীকৃতি দিছা, তেতিয়াহ'লে এই কলিৰ মলেৰে আবৃত্ৰ কলিৰ এই মায়াময় সংসাৰৰ মাজৰ পৰা তুমি মোকো লগত লৈ বলা। এই বুলি উদ্ধৱৰ চৰণত কি ভগৱন্তৰ চৰণত উদ্ধৱে অতি কাপুণ্যভাৱে প্ৰাৰ্থনা জনাইছে। হৃদয়ৰ সৰ্বস্ব দি। সেইকাৰণে আমিও ভগৱন্তৰ তেনে ভকত হ'বৰ কাৰণে যত্ন কৰিব লাগিব। যত্ন কৰা উপায় আছে ভাগৱতৰ মাজত। সেইকাৰণে ভাগৱত শব্দৰ অৰ্থটো অতি মহত্বপূৰ্ণ। এনে গ্ৰন্থ বুলি কৈছে যাক শ্ৰদ্ধাৰে দৰ্শন কৰিলে, যাক শ্ৰদ্ধাৰে সেৱা কৰিলে, যাক শ্ৰদ্ধাৰে শ্ৰৱণ কৰিলে, শুনিলে, আৰু যাক শ্ৰদ্ধাৰে আমাৰ পাঠকসকলে পাঠ কৰাৰ দৰে শ্ৰদ্ধা ভক্তিৰে পাঠ কৰিলে আমাৰ মনৰ যিবিলাক মল আছে, মায়া আছে, কামকুদ লোভ মোহ আছে, ঈৰ্ষা অসূয়া আছে, এই সকলোবিলাক নীলগৰ ঢৌ বুজা নীলগতে ভগৱন্তই মাৰ নিয়ে। সুমংগলে সুবাস দি ভগৱন্তে হৃদয়ত ভক্তি টোপোলাটো আমাক পূৰঠ কৰি দিয়ে। হৃদয়খন ভক্তিৰে পৰিপূৰ্ণ হয়। এইদৰে উদ্ধৱ ভগৱন্তৰ চৰণত কাকুতি কাপুণ্যভাৱে পৰাৰ পিছত উদ্ধৱ মহামহন্তক ভগৱন্ত প্ৰভুৱে কৈছে কি বুলি? পীতবস্ত্ৰে মুচি মুখত তেজীয়া নিশ্বাস, স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। তেজী চিন্তা চিতত থিৰ কৰা মহাশয়, তজু দুখ দেখি সখী নহহে হৃদয়। তোমাৰ এই অৱস্থা দেখি মোৰ হৃদয় দগ্ধ হৈছে। সি মোৰ প্ৰাণৰ সখা উদ্ধৱ, তুমি দুখ নকৰিবা। মই যদিও এই ধৰাধামত নৰকাই লৈ শতু মহৎ লীলা সাধন কৰিলোঁ, মোৰ কাৰ্য ইতিমধ্যে সমাপ্ত হ'ল, মই মহাবৈকুণ্ঠলৈ প্ৰস্থান কৰিম, তথাপি মই তোমাক এৰি থাকিব নোৱাৰোঁ। মই তোমাৰ লগত সৰ্বক্ষণে থাকিম। বোলে প্ৰভু কেনেকৈ তুমি মোৰ লগত থাকিবা? ইতিমধ্যে তুমি দেখোন নৰকাই ত্যাগ কৰিবলৈ ল'লাই আৰু মোক উপদেশ দিলা যে তুমি আমি দুই গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান, এইটো ভকতিৰ পন্থ। আৰু তোমাৰ উপদেশ মানি মই বদৰিকা আশ্ৰমত বাকলি বখন পিন্ধি তোমাৰ ধৰ্ম ভক্তি ধৰ্ম আচৰণ কৰিব লাগে। তুমি মোক এৰি যাম বুলি ক'লাই, তুমি কেনেকৈ সৰ্বক্ষণে মোৰ লগত থাকিবা? তেতিয়া ভগৱন্ত প্ৰভুৱে কৈছে আচল কথাটো হ'ল সেইটো,
কেনেকৈ মই তোমাৰ লগত সৰ্বক্ষণে থাকিম, তুমি মোক কেনেকৈ সৰ্বক্ষণে পাবা, লগতে পাবা, তাৰ উপায়টো মই তোমাক দিব খুজিছোঁ। তোমাৰ জৰিয়তে কলিৰ সমস্ত প্ৰজাক, মোৰ একান্ত ভক্তসকলক, মোক যিসকলে পৰম সুখীত বুলি হৃদয়েৰে ধাৰণ কৰে, সেইসকলক মই দিব খুজিছোঁ। তেতিয়াহ'লে প্ৰভু তুমি মোক সেই সমিধান দিয়া। ওলালো মই বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা। আমি ভগৱন্তক পাবৰ কাৰণে প্ৰয়াগ তীৰ্থত এতিয়াতো পুৰা ধুমধাম চলি আছে, নাই চলে জানো? প্ৰয়াগ তীৰ্থলৈ যাব নালাগে, কাশী বৃন্দাবন আমি যাব নালাগে। সেইখন তীৰ্থ আমি ইয়াতে তৈয়াৰ কৰি ল'ব পাৰোঁ, যিটো আপোনাৰ হবে এই নিমাই জান গাঁও প্ৰতিষ্ঠা কালৰ পৰা, এই গুৰুগৃহ প্ৰতিষ্ঠা হোৱাৰ পৰা আজি অন্তত এই ব্যৱস্থাটো আপোনাৰ হ'ব কৰিছে। এইখন আজি পুণ্যতীৰ্থ, ইয়াত সমস্ত তীৰ্থ আহি সমবেত হৈছে। কাৰণ আপোনালোকৰ ইয়ালৈ যিসকলক মাতিছেই, নমতাকৈ, আপোনাৰ হবে ক'ব নোৱাৰাকৈ, কেনেবাকৈ যদি কিবা কাৰণত প্ৰচাৰ হৈ গৈছে, বহু দূৰ দূৰণিৰ পৰা নমতাকৈ ইয়ালৈ ভক্ত সমাগম হৈছে, ভক্তৰ পদৰেণু পৰিছে। আপোনাৰ হ'ব কিয়? পূব পশ্চিম উত্তৰ দক্ষিণ কেওটা দিশৰ পৰা ভক্তৰ সমাগমৰ স্থলী, এটা ভক্তৰ সমুদ্ৰ সাগৰৰ দৰে হৈছে। ভক্ত পদৰেণুৱে এই স্থান দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত কৰিছে। আৰু তাৰ ভিতৰত যিসকল উদাৰ চৰিত্ৰ ভকতৰ ইয়াত সমাৱেশ ঘটিছে, সেইসকল উদাৰ চৰিত্ৰ ভকতৰ যোগেদি কেৱল মানুহেই নহয়, ইতৰ প্ৰাণীও প্ৰবৃত্ত হৈছে। য'ত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, ভগৱান কৃষ্ণ একাদশ স্কন্ধত অৰ্জুনক উদ্ধৱক কৈছে, য'ত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কৃত পতংগকো কৰে তথায় প্ৰবৃত্ত। তেনেকৈ পুণ্যক্ষেত্ৰ আপোনালোকৰ স্থান, কীট পতংগলৈকে এই স্থানৰ সমস্তবিলাক প্ৰবৃত্ত হৈছে। সেইসকলৰ জীৱন উদ্ধগামী হ'বই। আৰু আপোনাৰ হ'ব আমি মনুষ্য, আপোনাৰ হ'বৰ নিজৰ গাঁঠি ধন খৰচ কৰিছে, কষ্ট উপাৰ্জিত ধন খৰচ কৰি মহান যজ্ঞ কৰ্ম আয়োজন কৰিছে, কাৰোবাক দেখুৱাবৰ কাৰণে নেকি? নহয়। এই সুন্দৰতা আয়োজনৰ মাজত এটা মূল কথাটো জড়িত হৈ আছে যে আত্মাৰ উৎকৰ্ষ সাধন। আহিব লগা প্ৰজন্মৰ এটা সঠিক মাৰ্গদৰ্শন। অন্তত আপুনি মই কৰ্ম দুখে যদি ক'ৰবাত গৈ জন্ম হওঁগৈ, ইয়াৰ পাছত গৈ আগৰ জন্মত আমি নকৰিবলগীয়া বহু বেয়া কৰ্ম কৰি আহিলোঁ, আমাৰ জন্মৰ সৈতে বিপাক ঘটিব পাৰে কৰ্ম দুখে। জীৱা জন্ম শুৱে সংসাৰত, তাতো নচাৰো চিত্তটো আচৰণত। আজি আপোনালোকে আমি সংকল্প ল'ব পাৰোঁ এই তিনিটা দিনত যে প্ৰভু, মোৰ জীৱনৰ পাৰ হৈ যোৱা সময়ছোৱা তোমাৰ কথাখিনি উপলব্ধি কৰা, অনুভৱ কৰা মোৰ কাৰণে সহজ সাধ্য হৈ নুঠিল, কিন্তু আজি কিছু কথা উপলব্ধি কৰিছোঁ, অনুভৱ কৰিছোঁ। ইয়াৰ পাছৰ কণ যাতে মোৰ ভালৰ ফালে যায়, এই কণ কৰোণা তুমি মোক কৰিবা। ভাগৱতৰ প্ৰথম স্কন্ধতে সেই কথাটো উল্লেখ কৰিছে। যদি এনেদৰে সৌধ পাতি সাধুসং তৈয়াৰ কৰি সেই স্থানত যিসকলৰ পদৰেণু পৰিলে, সেই স্থানত আৰ্থিকভাৱে, কায়িকভাৱে, মানসিকভাৱে যিসকলে ভকত ভগৱন্তৰ সেৱাত নিজক সমৰ্পণ কৰি দিলে, পৰৱৰ্তী যদি কিবা কাৰণত তেওঁলোকৰ জীৱন বিপদগামী হয়, অল্পতে মৰিব লগা হয়, কিবা কাৰণত তেওঁলোকৰ পৰৱৰ্তী জীৱনৰ ৰাস্তাটো ভ্ৰষ্ট হৈ যায়, সেইসকলৰ কল্যাণ নাই বুলি কৈছে।
ভাগৱতৰ সিদ্ধান্ত প্ৰথম স্কন্ধতে সেই কথাটো উল্লেখ কৰিছে ব্যাস নাৰদ সংবাদৰ পাছত গতিকে ভাগৱত পঢ়াৰ লগে লগে আমি কথাবোৰ অনুধাৱন কৰিব লাগিব প্ৰভু সমস্ত সেইকাৰণে ধৰি দিহবত কৰি যত্ন বিপৰীত ব্ৰতটো দিহ সুদিহকে ল'ব লাগিব বিশ্বাসটো সুদিহ বিশ্বাসে ৰাখিব লাগিব বিশ্বাসে মিলয় কৰি তৰ্কে বহুদূৰ আমি ভাগৱত কথা কীৰ্তনৰ কথা গীতাৰ কথা আলোচনা কৰোঁতে নাম ঘোষাৰ কথা আলোচনা কৰোঁতে আমাৰ মাজত তৰ্কবাদ হ'লে নহ'ব ইয়াত যিদৰে আলাপ আলোচনা হৈছে আত্মা পৰমাত্মাৰ কথোপকথন হৈছে জীৱ আৰু শিৱৰ সংযোগৰ কথোপকথন হৈছে ভক্তিৰ চূড়ান্ত পৰ্যায় ইয়াত প্ৰসৱ হৈছে জন্ম হৈছে সেই ব্যৱস্থাৰে আমি কৃষ্ণ কথা শুনিব লাগিব কৃষ্ণ কথাত সকলোকে আনি সংপৃক্ত কৰাব লাগিব কি বুলি কৈছে স্বধৰ্ম কতে জীৱ জয় কৃষ্ণ সম্প্ৰতি যেবে প্ৰেম পূৰ্ণ ভাৱে নভৈল ভকতি আমি কৰ্মমাৰ্গ জ্ঞানমাৰ্গ ত্যাগ কৰি উদ্ধৱ আৰু ভগৱন্তৰ এই যিটো মহামিলন আদৰ্শ এই আদৰ্শৰে জীৱন উদ্বুদ্ধ কৰিবৰ কাৰণে যিহেতু যত্ন কৰিছোঁ গতিকে আমাৰ পৰৱৰ্তী জীৱনটো যদি বিপথগামী হয় আগৰ কথাবোৰ আমি পাহৰি পাছৰ জন্মটোৰ কথা ভাবিছোঁ সেইকাৰণে স্বধৰ্ম আগৰ যিখিনি ধৰ্ম কৰ্ম এইখিনি ত্যাগ কৰি আজিৰ পৰা সংকল্পবদ্ধ হৈছোঁ যে প্ৰভু তোমাৰ চৰণৰ পদা অৰবিন্দৰ বাটে মই যাতে বেলেগক আৰু ভজনা কৰিব লগা নহয় পৰৱৰ্তী জীৱনৰ মাৰ্গদৰ্শক যাতে তুমি মোৰ হোৱা হৃদয়তে থাকি বিবেক নামৰ শক্তিটোত অনুকূল বায়ুৰূপে সৰ্বক্ষণে যাতে তুমি মোক কৃপা কৰা যে মই কি কৰিলে ভাল হয় কি খালে ভাল হয় কলৈ গ'লে ভাল হয় কি চালে ভাল হয় মোৰ পাছৰ জন্মটো এইকণ কিবা প্ৰভু তুমি মোক কৰা এই সংকল্পৰে আজিৰ পৰা মই তোমাৰ চৰণত মোৰ দেহ বাক্য মন সমৰ্পণ কৰি দিলোঁ উদ্ধৱে যেনেদৰে দিছে তেতিয়া ভগৱন্তে কি কৈছে স্বধৰ্ম কতে জীৱ জয় কৃষ্ণক সম্প্ৰতি বেলেগক নহয় দেই কৃষ্ণক সম্প্ৰতি সম্প্ৰতি মানে খাটাং নিশ্চিত যেবে প্ৰেম পূৰ্ণ ভাৱে নভৈল ভকতি যদিও প্ৰেমপূৰ্ণ ভক্তি ভগৱন্তৰ চৰণত আমাৰ নহয় আমি মাত্ৰ যত্নহে কৰিছিলোঁ ভগৱন্তক পাবৰ কাৰণে আজি ইয়াৰ পৰা গৈ ৰাতি শুই থাকোঁতে আমাৰ প্ৰাণবায়ুৱে গুচি গ'ল ভকতি কৰিম বুলি সিদ্ধান্ত লৈছিলোঁহে এই স্থানৰ পৰা সংকল্প লৈ ৰাতি শুই থাকোঁতে আমি কৰিবলৈ নাপালোঁ সেইজনো অকল্যাণ নাই বুলি কৈছে ভৈল ভস্ত যদি বা অলপত গৈলা প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ যদি ভৈল ভস্ত ইয়াৰ পৰা গৈ থাকোঁতে ৰাস্তাত ঢলি পৰি গ'লগৈ অল্পত গ'লে প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ সেইজনৰ কিন্তু অকল্যাণ নাই কিয় নাই তেওঁ ইয়াত আহি সংকল্প লৈছিলে ভক্ত সমুদ্ৰৰ মাজত ক'ত সাধুৰ সংগত সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ এই মনৰ প্ৰাখণ্ড প্ৰবৃত্তিবিলাক নাশ কৰিম বুলি আজি এই পবিত্ৰ সৌধত নমিক্ষ ক্ষেত্ৰত দ্বিতীয় বৈকুণ্ঠত সংকল্প লৈছিলে প্ৰভু যে প্ৰভু তোমাৰ চৰণৰ বিনে মই আৰু বেলেগক ভজনা নকৰোঁ মোৰ জীৱন শৃংখলিত কৰিবৰ কাৰণে মোৰ জীৱন পৰিমাৰ্জিত কৰিবৰ কাৰণে পৰিশীলিত ৰূপত আগবঢ়াই নিবৰ কাৰণে আজিৰ পৰা তুমি মোৰ একমাত্ৰ সাৰথি হবা এই সংকল্পৰে আমি ধূপ কাষ্ঠ ইয়াত জ্বলাইছোঁ এই সংকল্পৰে আমি বন্তি গছ ভগৱন্তৰ চৰণত জ্বলাইছোঁ এই সংকল্পৰে আমি এটি গুৱাপান দণ্ড অৰ্চনী ভগৱন্তৰ চৰণত অৰ্পণা কৰিছোঁ ভগৱন্ত হৃদয়স্থিত হৈ ক'ত কৃপা কৰে ভগৱন্তৰ হৃদয়ত আছে কৃপা ক'ত কৰে আমাক চাৰিটা বিশেষ বস্তু দিছে মানুহক চাৰিটা বিশেষ বস্তু দিছে ইতৰ প্ৰাণীক সেইকেইটা দিয়া নাই দিছে তাৰ ভিতৰত অতি বিশেষকৈ দিছে মানুহক চাৰিটা প্ৰথমটো এটা সুন্দৰ শৰীৰ দিছে যি শৰীৰটোৰ হিত ঊৰ্ধ্বগামী ওপৰলৈ থকা অৰ্থাৎ মগজু এইটো হ'ল বিশেষভাৱে মনুষ্যক দিছে দ্বিতীয়টো দিছে বাণী ইতৰ প্ৰাণীয়ে কয় ধনী মানুহে ক'ব পাৰে প্ৰেম অমৃতময় বাণী
যি বাণীৰ জৰিয়তে আপোনাৰ হৃদয়খন মোৰ লগত সংপৃক্ত কৰিব পাৰোঁ, মোৰ হৃদয়খন আপোনাৰ লগত সংপৃক্ত কৰিব পাৰোঁ, মোৰ মনটো আপোনাৰ মনটোৰ লগত আমি জোৰা দিব পাৰোঁ। ভাগি যোৱা এখন সমাজ শৃংখলিত ৰূপত আমি সজাই তুলিব পাৰোঁ যি বাণীৰ জৰিয়তে। এখন ভাগি যোৱা ঘৰ, থান বানভাৱে উৱলি যোৱা ঘৰ আমি পুনৰ সংযোগ কৰি বৈকুণ্ঠলৈ ৰূপান্তৰ কৰিব পাৰোঁ, আশ্ৰমলৈ ৰূপান্তৰ কৰিব পাৰোঁ যি বাণীৰ জৰিয়তে। তেনেকুৱা বাণী মানুহক ভগৱন্তই দিছে। সেইটো হ'ল দ্বিতীয় মহৎ বস্তু। তৃতীয়তে এটা পবিত্ৰ মনৰ অধিকাৰী কৰি মানুহক দিছে। মনৰ চাৰিটা ভাগ, মন, বুদ্ধি, চিত্ত, অহংকাৰ। এই চাৰিটাৰ ভিতৰত এটা পবিত্ৰ মন অৰ্থাৎ ভাবুক মন ভগৱন্তই কেৱল মানুহক দিছে। মানুহে ভাবিব জানে ভাল কি বেয়া কি, ন্যায় কি অন্যায় কি, উচিত কি অনুচিত কি, ভাবিব পৰা যিটো মন, সেই মনটো কেৱল মাত্ৰ মানুহক দিছে। এইটো হ'ল তৃতীয় মহৎ বস্তু। আৰু চতুৰ্থটো হ'ল বিবেক, যি বিবেকৰ জৰিয়তে মই কোন ক'ৰ পৰা আহিলোঁ, মই আছোঁ ক'ত, কৰিছোঁ কি, মই কি কৰিলে কলৈ যাম, তাক জানি বুজি জীৱনটো শৃংখলিত কৰি সজাই নিবৰ কাৰণে যিটো সম্পদৰ প্ৰয়োজন, সেই সম্পদটো হ'ল বিবেক। আৰু সেই বিবেক নামৰ মূল বস্তুতেই ভগৱন্তই জীৱক কৃপা কৰে। ভগৱন্ত হৃদয়ত থাকি কৃপা কৰা বস্তুটো হ'ল বিবেক। এই বিবেকৰ জৰিয়তে যেতিয়া আমি পৰিচালিত হ'ম, নিশ্চিতভাৱে আমাৰ লগত থকা ঈৰ্ষা, অসূয়া, কুচুত, কপট, পৰনিন্দা, পৰচৰ্চা, পৰপীড়ন, শোষণ, নিষ্পেষণ, এই কলিৰ হুলজনীয়া পৰিয়ালটো আমাৰ পৰা আঁতৰি যাব। তেতিয়া আঁতৰিব যেতিয়া আমি ভগৱন্তত আমাৰ মন, বাক্য আৰু দেহটো সঠিকভাৱে সমৰ্পণ কৰি দিম। এই ব্ৰহ্মাকে প্ৰমুখ কৰি সমস্ত দেৱগণ, ৩৩ কোটি দেৱতা, জীৱবিলাক যে মায়াত আবদ্ধ হৈ আছে, সেই মায়াটো কি? ভগৱন্তৰে মধুমতী মায়া। সেই মায়াৰ যোগেদি কলিৰ গ্ৰাসত জীৱক পেলাই দিয়ে। কলি কাৰ লগত থাকে? মায়াৰ লগত। কলি পত্নী দুগৰাকী, সেই দুয়োগৰাকী হ'ল মায়াৰ পত্নী। আৰু ভগৱন্ত কাৰ লগত থাকে? ভক্তিৰ লগত। ভক্তিৰ যোগেদি কৃষ্ণৰ লগত কৰ্ষণ হৈ সত্য, শৌচ, ক্ষমা, দয়া আৰু জ্ঞান বৈৰাগ্য, এই ৬ পুত্ৰ ভগৱন্তৰ যোগেদি প্ৰসৱ হয় ভক্তি মাতৃৰ জৰিয়তে। এইকেইটা যেতিয়া পুৰত হৈ থাকিব, সষ্টম হৈ থাকিব দেশত, তেতিয়া কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচুৰ্য, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ, পৰচৰ্চা, পৰনিন্দা, পৰপীড়ন, শোষণ, নিষ্পেষণ, এই কলিৰ পৰিয়ালখিনি আমাৰ নাইকিয়া হৈ যাব, যিখিনি মায়াৰ পৰিয়াল। এই মায়াৰ পৰা ভক্তি মাতৃলৈ যেতিয়া আমি বস্তুখিনি লৈ যাব পাৰিম, ভক্তিৰে ৬ পুত্ৰ যেতিয়া আমাৰ দেশত প্ৰসৱ হৈ যাব, তেতিয়া ভগৱন্ত সৰ্বত্ৰে আমাৰ লগত থাকিব। উদ্ধৱক কোৱাৰ চলে, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা। হৃদয়ত ভগৱন্তক পোৱাৰ উপায়টো আপোনালোকক আমাক দিলে কি বুলি? যে কায়, বাক্য, মন মোৰ চৰণত সমৰ্পণ কৰি দিয়া। যেতিয়া মোৰ চৰণত কায়, দেহ, বাক্যবিলাক, মনটো সমৰ্পণ কৰি দিবা, তেতিয়াই এই গুণকেইটা আমাৰ গাত ভগৱন্তই দি দিব। সত্য, শৌচ, ক্ষমা, দয়া, পৰোপকাৰ, জ্ঞান আৰু বৈৰাগ্য। যেতিয়া এই জ্ঞানেৰে আমি উদ্বুদ্ধ হ'ম, তেতিয়া আমি ভগৱন্তক পাবৰ কাৰণে ধীৰ যত্ন কৰিব নালাগে। ভগৱন্তক পাবৰ কাৰণে কীৰ্তনৰ প্ৰথম ২৪ অৱতাৰৰ পৰা ভাগৱত তাৎপৰ্যলৈকে আপুনি মই পদপয়াৰ মুখস্থ কৰিব নালাগে। আপুনি মই ২ খেৰ বা ৩ খেৰ ওজনৰ বৰতাল এযোৰ লৈ গোপালক, গোবিন্দ, যদুনন্দন পাৰ কৰা ৰঘুনাথ, সংসাৰ সাগৰ বুলি কৈ ঘৰে ঘৰে সকাম খাই ঘূৰি ফুৰিব নালাগে। ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ পদ পয়াৰ মুখস্থ কৰি এইদৰে ভাগৱত প্ৰবচন কৰি কৰি আমি ঘূৰি ফুৰিব নালাগে।
গৃহতে থাকি সুখে সংসাৰক তৰিব পৰা ব্যৱস্থা যিটো সেইটো হ'ল এইটো যিটো এতিয়া উদ্ধৱ মহামহন্তই ভগৱন্তৰ চৰণত নিজক যেনেদৰে সমৰ্পণ কৰিছে ঠিক সেইদৰে কাপুণ্য